হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আজি ৰবিবাৰ দিনটো যে কেনেকৈ গ'ল গমেই নাপালোঁ। পুৱা উঠোঁতেও সদায় লেটেই হয়। ছানডে দিনটো মানে ইমান লেজি লাগে। মোৰ আজি আলু পৰঠা খাব মন গ'ল, গতিকে আলু বইল কৰিলোঁ আৰু অকণমান মই আলুটো মানে বইল কৰি উঠি পিঁয়াজ আদা নহৰুৰ লগত অকণমান ভাজি কিনে খাইহে মই ভাল পাওঁ। আপোনালোকে কেনেকৈ ভাল পায় জনাবচোন। জল্দি আলু পৰঠাখিনি বনালোঁ। এই গৰমত পাকঘৰত বাপৰে কেনেকুৱা গৰম লাগি যায়। সদায় অফিচ যাওঁ কাৰণে কোনোদিন মন পচন্দৰ কিবা বনাই খাবৰ কাৰণে সময় নহয়। সেইকাৰণে ৰবিবাৰৰ দিনটো নিজৰ মন পচন্দৰ কিবা এটা বনাই খাওঁ। আপোনালোকৰ ৰবিবাৰৰ দিনটো কেনেকৈ যায় কওকচোন। গৰমত ফুৰিব যাব মনো নাযায়। এই গৰমখনত আলু পৰঠাৰ লগত বেলেগ একো বনোৱা নাই আৰু লাল চাহ একাপ লৈছোঁ। আমাৰ পুৱা সদায় লাল চাহেই চলে। গাখীৰ চাহ দিনত বা গধূলিহে চলে। লাল চাহেৰে গৰম আলু পৰঠা খালোঁ আজি ব্ৰেকফাষ্ট। আপোনালোকে কি খালে জনাবচোন। আজিৰ কাৰণে বাই বাই।